এয়া সজিনা গছ ৰুবৰ বাবে গাঁত খান্দিছে দেই আমাৰ ভাইটিয়ে। এয়া সজিনা গছ ৰুই দিব। এয়া চাওকচোন ধুনীয়াকৈ সজিনা গছ ৰুই দিলে। এনেকৈ গুৰিত মাটি চপাই দিব লাগে। চাওক তেনেকৈ চপাই দিছে সজিনা গছ ৰুই। এয়া আগতে ৰোৱা এইজোপা সজিনা গছ। তাৰপিছত আৰু সেয়া চাওক, সেয়া সজিনা গছ এজোপা। তাৰপিছত আহি আছে আৰু এজোপা সজিনা গছ। এই প্ৰথম অৱস্থাতে সজিনা গছ এনেদৰে লগাই দিয়া হৈছিলে। এইজোপা ধুনীয়াকৈ হ'ল সজিনা গছ। স্বাস্থ্যৰ কাৰণে খুব ভাল সজিনা। যিবিলাক ব্যক্তি খুব ৰক্তহীনতাত ভুগি থাকে, দুৰ্বল লাগি থাকে গাটো এনি টাইম, সেই তেনেকুৱা মানুহে সজিনা খাব লাগে। এই আমাৰ গছৰ সজিনা চাওক। সজিনা স্বাস্থ্যৰ কাৰণে খুব ভাল। কিন্তু এই সজিনা গছৰ গুটি খাই মানুহৰ পুৰণা বিষ ইত্যাদিও উকায় বুলি কয়। কিন্তু ইয়াৰ যেনেদৰে সুফল আছে তেনেদৰে কুফলো আছে নিশ্চয়। গতিকে যিবিলাকৰ বিষ বেদনা আছে তেওঁলোকে যদি খায় তেতিয়া সেই বিষ বেদনা কিছু বাঢ়ি যোৱাটো হয় যেন অনুভৱ হয়। মোৰো বাঢ়ি গৈছিলে সজিনা খাই। এয়া চাৰি সীমাটো চাওক। আমাৰ টাউনত থকা যিডোখৰ মাটি, সেই মাটিডোখৰৰ চাৰি সীমা সেই গছজোপাৰ কাষলৈকে আছে।